वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 10 মাঘ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 24 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 4 মাঘ আৰু মং 23 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:12:01 আৰু সূৰ্যাস্ত সন্ধ্যা 4:54:17। গতিকে ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ দশমী তিথি, ৰাতি 7:25:30 আৰু আজি নক্ষত্ৰ হ'ল অনুৰাধা, অহোৰাত্ৰ। আজিৰ যুগ হ'ল বৃদ্ধি যুগ, শেষ ৰাতি 5:08:12 আজিৰ কৰণ হ'ল বনিষ্কৰণ। বৃদ্ধি যুগ অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতক সকলোতে বিস্তাৰ লাভ কৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি শুভ যুগ। জাতক সুন্দৰী স্ত্ৰী পুত্ৰাদি যুক্ত হয়, ধনী ভোগী আৰু তেওঁ যথেষ্ট বলৱানো হয়। গতিকে আজিৰ যুগটো শুভ যুগে হয়, যিকোনো মাংগলিক ক্ষেত্ৰতো এই যুগ শুভই হয়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত আৰু মংগল আজি বক্ৰী গতিৰে মিথুন ৰাশিত অৱস্থান কৰিছে। বুধ আছে ধনুক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আৰু শনি জ্যোতি হৈ আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যুগ, দেৱগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্যৰিটো হ'লে তিনিমহীয়া প্ৰতিহীনা যুগ। বৰণত দোষ নাই, যাত্ৰা আজি নাই, নক্ষত্ৰামৃত যুগ আৰু ৰাতি 7:25:30 যোৱাত সিদ্ধি যুগ, বিগযোগ দোষ। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম বিবাহ ৰাতি 10:56 যোৱাত আৰু 3:27 ভিতৰত তুলা বৃশ্চিক লগ্নত সুতহী বুক যুগত বিবাহ। ৰাতিপুৱা 6:21:45 সময়ৰ ভিতৰত নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, ধান ৰোৱা, ধান কটা, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি কলমৌ শাক আৰু কেৰেলা খোৱা নিষেধ। ৰাতি 7:25:30 যোৱাত উৰহি খোৱাও নিষেধ। আৰু যোগিনী আজি উত্তৰত ৰাতি 7:25:30 যোৱাত অগ্নিকণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 10:14:07 পৰা 11:35:15 কাল ৰাত্ৰি নিশা 8:18:30 পৰা 10:56:23 গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:19 পৰা 11:11 আৰু 4:19 পৰা 6:08। অমৃত যুগ ৰাতিপুৱা 7:32 আছে, 8:17 পৰা 10:30, 12:46 পৰা 2:16, 3:47 পৰা 5:03 আৰু ৰাতি 6:54 পৰা 8:37। শেষ নিশা 3:29 পৰা 4:19 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। আজি দশমীৰ একদিষ্ট সন্দীপন। ভালুকিৰ গিৰীন্দ্ৰনাথ দেৱ শৰ্মা, ভানুকুছিৰ গিৰীন্দ্ৰনাথ শৰ্মা, জ্যোতিৰ্খাৰ্ণৱ আৰু শৰাইঘাটৰ অতুল নাথৰ তিৰুভাৱ তিথি। শূদ্ৰ মাখিবাহা গাঁৱত দুদিনীয়া কালী পূজা উৎসৱ। বৰলাহত একদিনীয়া সভা আৰম্ভ। সাহিত্যিক পণ্ডিত কালিৰাম মেধিৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ হৃদৰোগৰ শংকা, বৃষ শিৰপীড়াৰ ভয়, মিথুন উদ্বেগ বৃদ্ধি, কৰ্কট সুখপ্ৰাপ্তি, সিংহ অৰ্থাগম যোগ, কন্যা শ্ৰীবৃদ্ধি,
তুলা মিশ্ৰ ফলদায়ক, বৃশ্চিক প্ৰণয় ভংগ, ধনু পৰিত্যাপ কষ্ট আৰু মকৰ মন চঞ্চল, কুম্ভ দুখ বেদনা, মীন বাদ ব্যাধিত কষ্ট। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।